যোৱা 9 অক্টোবৰ মেঘালয়ত টেট পৰীক্ষা হৈছিল। তাৰ যেটো সিলেবাস আমাৰ একে সিলেবাস, গতিকে এই যে মেঘালয়ৰ কোশ্চেন পেপাৰ গণিতৰ এটো মই এতিয়া সলভ কৰি দিম, তো আপোনালোকৰ সুবিধা হ'ব। সব নম্বৰ ইংৰাজীত আছিল, মই অসমীয়াত ট্ৰান্সলেশন কৰি মই দেখাইছো। আৰু যিসকলে মোৰ চেনেল এতিয়াও সাবস্ক্ৰাইব কৰা নাই, প্লিজ সাবস্ক্ৰাইব কৰি লওক। তো আহক 1 নম্বৰ কোশ্চেন কি আছে যে 4619 সংখ্যাটো 6ৰ স্থানীয় মান আৰু নিজা মানৰ পাৰ্থক্য। অপশন দিয়া 6ৰ স্থানীয় মান কৈছে আগত এই একক দশক শতক, 6ৰ স্থানীয় মান 600 আৰু 6ৰ নিজা মান হল 6 নিজে, এতিয়া মাইনাস করলে হয় 594। এই 2 নম্বৰ হল आंसर। নেক্সট, 4টা অঙ্ক বিশিষ্ট ক্ষুদ্রতম সংখ্যার পৰা 3 অঙ্ক বিশিষ্ট 4 অঙ্ক বিশিষ্ট বৃহত্তম সংখ্যার পৰা 3 অঙ্ক বিশিষ্ট ক্ষুদ্রতম সংখ্যাটোৰ বিয়োগফল কোনটো হ'ব ইয়াৰ পৰা? 4 অঙ্কৰ বৃহত্তম সংখ্যা হল 4টা 9 আৰু 3 অঙ্কৰ ক্ষুদ্রতম সংখ্যা হল 100। তেতিয়া বিয়োগ কৰো, 9 পৰা 0 গলে 9 9 8 9 9899। 3 নম্বৰ आंसर। তলৰ কোনটো স্টেটমেন্ট শুদ্ধ? যে সকলো অযুগ্ম সংখ্যাই মৌলিক। যে অযুগ্ম 15 কিন্তু মৌলিক নহয়, ই যৌগিক। প্রতিটো স্বাভাবিক সংখ্যাই অখণ্ড সংখ্যা। যে অখণ্ড সংখ্যাৰ ভিতৰত কি পৰে? স্বাভাবিক সংখ্যা পৰে, এইটো রাইট। তাৰ পিছত প্রতিটো অখণ্ড সংখ্যাই স্বাভাবিক, এইটো নহয়, কাৰণ প্রতিটো অখণ্ড সংখ্যাৰ ভিতৰত মাইনাস পৰে। মাইনাসৰ সংখ্যাবিলাক যিবিলাক নেগেটিভ নাম্বার স্বাভাবিক সংখ্যা নহয়। প্রতিটো মৌলিক সংখ্যাই অযুগ্ম নহয়, এইটো 2 আছে, 2 তো যৌগিক সংখ্যা, মৌলিক সংখ্যা কিন্তু যুগ্ম। এই কারণে শুদ্ধ উত্তৰটো হল এইটো, প্রতিটো স্বাভাবিক সংখ্যাই অখণ্ড সংখ্যা। এজন মানুহে সাইকেলেৰে 45 মিনিটত 15 কিলোমিটার বাট যায়, যে 1 ঘন্টাত তেওঁ কিমান দূৰ যাব? অপশন দিয়া আছে। 1 ঘন্টা মানে কি 60 মিনিটত, যে 60 মিনিটত কিমান দূৰ যাব? যে ঐকিক নিয়মত কৰিলো, 45 মিনিটত যায় 15 কিলোমিটার, 1 মিনিটত যায় 15/45, এতিয়া 60 মিনিটত যায় এইটো 60 দি ইনটু, এতিয়া 15 দি 45 3 3 দি আকৌ 60 20, তাৰমানে 20 কিলোমিটার। এই সি নম্বৰ হল आंसर। নেক্সট আছে ইয়াতে এটা নাম্বার, এটা লাইন দিয়া আছে, ইয়াতে খালি ঠাই আছে, ইয়াতে কি হ'ব? যে 1 2 4 7 11 16, ইয়াতে চাওক 1ৰ পিছত 2 মানে 1 যোগ হৈছে, 2ৰ পিছত 4 মানে 2 যোগ হৈছে, 4ৰ পৰা 7 মানে 3 যোগ হৈছে, এনেকে 4 যোগ হৈছে, 11ৰ পৰা 16 5 যোগ হৈছে। এতিয়া 16ৰ পিছতটো হ'ব 16ৰ লগত 6 যোগ, 16 আৰু 6 যোগ কৰিলে হয় 22। 2 নম্বৰটো आंसर। তলৰ কোনটো উক্তি অশুদ্ধ? যে এই নম্বৰ আছে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ ডাঙৰ। আমি জানো যে এবিসি এটা ত্রিভুজ, ইয়াৰ এই দুটা বাহু যদি যোগ কৰো এটাতকৈ ডাঙৰ হ'ব, আকৌ এই দুটা বাহু যদি যোগ কৰো এটাতকৈ ডাঙৰ হ'ব, তাৰমানে এইটো শুদ্ধ। তেতিয়া কৈছে সমকোণী ত্ৰিভুজৰ অতিভুজ হল আটাইতকৈ ডাঙৰ বাহু, এইটো হল ত্রিভুজ, এইটো আটাইতকৈ ডাঙৰ, এইটো শুদ্ধ। এবিসি সমৰৈখিক যদি এবি প্লাস বিসি ইকুয়াল টু এসি, এই যে এবি প্লাস বিসি ইকুয়াল টু এসি, এইটো সমৰৈখিক, এইটো শুদ্ধ। তেতিয়া কি হৈছে যে ত্রিভুজৰ দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ সৰু, এইটো ডাঙৰ হয়, তাৰমানে এইটো হল অশুদ্ধ। এইটো 2 নম্বৰ হল आंसर। এটা বৰ্গৰ পৰিসীমা দিয়া আছে 48 মিটাৰ, তেন্তে বৰ্গটোৰ কালি কি হ'ব? ইয়াতে অপশন আছে যে পৰিসীমা দিয়া আছে কিমান? 48, তাৰ বাহু কি? পৰিসীমাক 4 দি হৰণ কৰিলে এটা বাহু পোৱা যায় বৰ্গৰ। এতিয়া 4 দি হৰণ কৰিলে এইটো হল 12 মিটাৰ। এতিয়া বৰ্গৰ কালি ইকুয়াল টু বাহু ইনটু বাহু, মানে 12 পূৰণ 12 মিটাৰ স্কয়ার, 12 পূৰণ 12 কৰিলে হয় 144, এইটো হল এই যে সি নম্বৰ आंसर। এডাল পাইপেদি ঘন্টা মানে 1 ঘন্টাত 4500 লিটাৰ পানী ওলায়, যদি এইটো দিনত 6 ঘন্টাকৈ চলে, পাইপটো যদি দিনত 6 ঘন্টা চলে, তেন্তে সপ্তাহত মানে 7 দিনত কিমান পানী নিৰ্গত হ'ব? যে 1 দিনত কিমান ঘন্টা কাম কৰে? 6 ঘন্টা, তেন্তে 7 দিনত কিমান টাইম চলে? 42 ঘন্টা। তো 1 ঘন্টাত পানী ওলায় 4500 লিটার, তেন্তে সপ্তাহত কিমান? 42 ঘন্টা, 42 ঘন্টাত পানী ওলাব 4500 পূৰণ 42, এটা আমি পূরণ করে চালো 189 লিটার आंसर। এটো ইয়াতে এনেকুৱা এটা ফিগার দিয়া আছে যে এনেকৈ এ বি সি ডি ই এফ দিয়া আছে, এই 6টা কোণৰ সমষ্টি কিমান, যোগ কৰিলে কিমান হ'ব? ইয়াতে আমি ভালকে যদি চাও, ইয়াতে এটা কি আছে? ট্রায়াঙ্গেল আছে, ত্রিভুজ, এটোৰ 3টা কোণৰ যোগফল 180, আকৌ এইটো গল। এতিয়া এনেকুৱা এটা আছে, চাও এটোৰ 3টা কোণৰ যোগফল 180, 180 আৰু 180 যোগ কৰিলে হয়
360 এটা হল आंसर একদম ইজি নেক্সট দিছে যে এবি সমান্তরাল সিডি যে x এর মান কিমান এই x এর মান এটু কিমান যে আমি জানো কি যে এই এবি আর সিডি সমান্তরাল এইটো হল ছেদক এই ছেদক হলে এই কোণটো আর এই কোণটো সমান এইটো আর এইটো তে এইটোৰ মান কিমান ওলালে এই x এর মান লব এটি এইখিনি কিমান হয় এই সম্পূৰ্ণখিনি কিমান 180 তার পৰা এইখিনি 110 বাদ গল 180 পৰা 110 বাদ গলে এইখিনি হল 70 এইখিনি 70 হলে 100 হবো 70 একান্তর কোণ আমি জানো একান্তর কোণ বল সমান সি নম্বৰ आंसर নেক্সট আছে 3/48 ভগ্নাংশটো 1/12 এর কিমান অংক যে আমি ধরু যে 1/12 এর x অংক x তো x ইকুয়াল টু তেন্তে x এর মান যেটো হবে এইটো হবে आंसर যে সলিউশন কি যে 1/12 ইনটু x র কইছে র মানে ইনটু x 3/48 x ইকুয়াল টু 3/48 এর ইনটু আছে এটো হরণ হই গল তো এইটো হরণটা নেক্সট লাইন ইনটু হই উল্টি গল এটা 12 দিন 4 12 গুণ 48 3/4 3/4 অপশনত আছে এটা হল आंसर নেক্সট কইছে দুটা ভগ্নাংশ লব একে যে এনেকুৱা দুটা ভগ্নাংশ লব একে তেন্তে ডাঙৰ ভগ্নাংশটোৰ হৰ হ'ব লাগিব যেটো ডাঙৰ ভগ্নাংশ তাৰ হৰটো কি হ'ব লাগিব লাৰ্জাৰ সেম স্মলাৰ না ওপৰৰ এটা হয় যেটো ডাঙৰ ভগ্নাংশ এইটো হল ডাঙৰ ভগ্নাংশ এইটোৰ হৰটো কি হ'ব লাগিব সৰু হ'ব লাগিব যে স্মলাৰ এটা হল आंसर এগৰাকী মহিলাই তাইৰ আয়ৰ মানে ইনকামৰ 15% টাকা সেভ করে সঞ্চয় করে যদি তাইর মাহিলি আয় 40,000 টাকা তেন্তে তাই মুঠ কিমান টাকা খরচ করে যে কি দি আছে যে সঞ্চয় করে কিমান 15% তার মানে খরচ করে কিমান 1 এর পৰা 15% গল 85 100 টাকা 85 টাকা তাও কি করে খরচ করে তেন্তে মাহিলি যেটো 40,000 টাকা আছে তারপর তাও কিমান খরচ করে 40,000 এর 85% 40,000 ইনটু 85/100 এটো এটো কটা গল আমি যদি এটো পূরণ করে চাও এটো হলো 34,000 आंसर যে নেক্সট আছে একটা ছাগলী 7,200 টাকা বিক্রি করার ব্যাপারীজনের 4% লোকসান হল তে ছাগলীটোর কিনা দাম কিমান তো আমি জানো যে ইয়াত দিয়া আছে কি বেচা দাম দিয়া আছে 7,200 লোকসানের পার্সেন্ট 4% সূত্র আছে যে কিনা দাম সমান কি 100/100 মাইনাস লস ইনটু এসপি সেলিং প্রাইস 100/100 মাইনাস লস মানে 4 ইনটু 7,200 এতে 100 তলত 96 বিয়োগ কৰিলে 7,200 এটো ক্যালকুলেশন কৰিলে হ'ব 7,500 টাকা নেক্সট আছে এজন খেতিয়কৰ 192টা জন্তু আছে বিভিন্ন জন্তু যাতে গৰু মহ ছাগলী ভেড়া যে কইছে যে তারে এই 192টা জন্তুৰ ভিতৰত 10 ভাগৰ 7 অংশ গৰু আছে সেই গৰুৰ আকৌ 3 ভাগৰ 2 অংশ গাখীৰ দিয়ে তো গাখীৰ দিয়া গৰুৰ সংখ্যা কিমান আমি আগতে কি কৰিম যে মুঠ গৰু কিমানটা আছে এটো উলিয়াম মুঠ গৰু আছে 192 এর 16 ভাগৰ 7 এটো কাটাকাটি কৰিলে এটো 84টা মানে মুঠ গৰু আছে 84টা তারে গাখীৰ দিয়ে যে 84 এর 3 ভাগৰ 2 অংশ তেতিয়া 84 ইনটু 2/3 3 দিয়ে 84 কাটিম 28 28 2 গুণ 56টা মানে গাখীৰ দিয়া গৰুৰ সংখ্যা এই 56টা এই নম্বৰ নেক্সট আছে যদি এটা কোণ আন্তঃকোণৰ পূৰকৰ সমান তেন্তে কোণটোৰ মাপ কি যে এটা কোণ আন্তঃকোণৰ পূৰকৰ সমান যে পূৰক কোণ মানে আমি কি জানো 90 ডিগ্ৰী এনেকে হয় দুটা পূৰক কোণ এইটো আৰু এইটো সমান বুলি কৈছে তাৰ মানে কি 90/2 এটো হ'ব 45 এটো হ'ব 45 তেন্তে কোণটোৰ মান কি হ'ব যে 45 ডিগ্ৰী সি নম্বৰ যে 6 ভাগৰ 1 ভগ্নাংশত কেইটা 18 ভাগৰ 1 আছে এই 6 ভাগৰ 1 যে 3টা 4টা 5টা না 6টা যে আমি 6 ভাগৰ 1 কি কৰিম এই 18 ভাগৰ 1 দিয়ে হৰণ কৰিম হৰণ কৰাৰ পিছত নেক্সট লাইনত পূৰণ হয় উল্টি গল এটা 6 3 গুণ 18 3 1 গুণ 3 মানে 3টা আছে এইবার আছে 0.3125 এনে দশমিকৰ যেটো ভগ্নাংশ আছে এটো শতাংশলৈ পৰিৱৰ্তন কৰিব দিছে যে শতাংশ কেনেকে পৰিৱৰ্তন কৰে 100 দি পূৰণ কৰিলে এতিয়া চাওক 100 দি পূৰণ কৰাটো এইবিলাক দশমিকৰ একেবাৰে সহজ পূৰণ কৰিলে দশমিকটো ডান ফালে যায় যিকেইটা শূন্য থাকে আৰু হৰণ কৰিলে বাও ফালে আহে তো ইয়াতে 3125 লিখি ললো দশমিক আছে ইয়াতে ইয়াৰ পৰা দুই ঘৰ ডান ফালে যাব
1 2 ইয়াতে এটো হল आंसर এই যে ডি নম্বৰ ঠিক আছে 24 বর্গ সেন্টিমিটার কালি বিশিষ্ট এটা সামন্তৰিকৰ ভূমি আছে 4 সেন্টিমিটার উচ্চতা কিমান আমি জানো যে সামন্তৰিকৰ উচ্চতা হন হন কালি বাই ভূমি কালি আছে 24 বাই 4 4 24 দিলে 6 সেন্টিমিটার এটা হল आंसर ইয়াতে আছে 2 3 5 4 0 0 এই সংখ্যাটো তলৰ কোনটো সংখ্যাৰ বিভাজ্য নহয় 5 2 3 না 4 যে আমি জানো কি যে এককৰ ঘৰত 0 বা 5 থাকিলে এটো 5 এর বিভাজ্য তেন্তে এটো বিভাজ্য হ'ব তাৰ পিছত এককৰ ঘৰত 0 থাকিলে 2 এর বিভাজ্য হয় এটো হ'ব একক আৰু দহক দুয়োটা ঘৰত যদি 0 থাকে 4 এর বিভাজ্য হ'ব এতিয়া চাওক এই অঙ্ক কেইটাৰ যোগফল 2 3 4 5 0 0 একেটা যোগ কৰিলে হয় 14 14 সংখ্যাটো 3 এর ঘৰত নেওতা পৰিলে নাহে এই কাৰণে এটো 3 এর বিভাজ্য নহব এটো হ'ব आंसर সি নম্বৰ নেক্সট আছে এজন মালিয়ে তেওঁৰ 14 মিটাৰ ব্যাস বিশিষ্ট বৃত্তাকাৰ বাগিচা এটা চাৰিওফালে যদি বেৰ দিব বিচাৰে তেওঁ কিমান দৈৰ্ঘ্যৰ ৰছী প্ৰয়োজন হ'ব যে ব্যাস কিমান দিছে 14 ব্যাস 14 হলে ব্যাসাৰ্ধ কিমান হ'ব আর আধা 7 সেন্টিমিটার এতিয়া সম্পূৰ্ণ এনেকৈ দিব মানে এটো পৰিধি ইজ ইকুৱেল টু 2 পাই আর 2 পাই মানে 7 ভাগৰ 22 7 7 7 কাটা গ'ল 22 দুগুণ 44 মিটার নেক্সট দিছে 5 জন মানুহৰ গড় বয়স 85 তেন্তে তেওঁলোকৰ মুঠ বয়স কিমান হ'ব যে 5 জন মানুহৰ গড় বয়স 85 গড়টো কেনেকৈ হয় এনেকৈ 5 জনৰ যেটো যোগ কৰি এটো হয় আমি গড় বয়সৰ পৰা মুঠ বয়স কেনেকৈ পূৰণ কৰিম যদি আমি 5 দিয়ে এটো পূৰণ কৰি দিও তেন্তে মুঠ বয়স ওলাই যাব 425 বছৰ এই নম্বৰ অপচন এবাৰ ডাটা হ্যান্ডলিংৰ এটা কোশ্চেন দিছে যে তলৰ তথ্যটোৰ পৰা মধ্যমা নিৰ্ণয় কৰা এনেকুৱা এটা তথ্য দিয়া আছে ইয়াৰ মধ্যমা কিমান হ'ব আমি আগতে কি শিকিছো যে এনেকুৱা দিয়া থাকিলে ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে এনেকুৱা সজোৱাৰ পিছত আমি কি কৰিম ইয়াৰ পৰা এটা বাদ দিম ইয়াৰ পৰা এটা বাদ দিম এফালৰ পৰা এটা এফালৰ পৰা এটা এইটো এটা কি থাকিল হল এই হললৈ হল মধ্যমা যে 23 ভাগৰ 21 মানে 21/23 এর গুণাত্মক বিপরীত মানে কি উল্টা এই ভগ্নাংশটো উল্টি যাব তে এইটো হল 21 ভাগৰ 23 নেক্সট আছে 1 পৰা 20 লৈ সকলো মৌলিক সংখ্যাৰ যোগফল যে 1 পৰা 20 লৈ আমি কি কি মৌলিক সংখ্যা পাও 2 3 5 7 11 13 17 আৰু 19 এইকেইটা আমি যোগ কৰিলে হয় 77 নেক্সট আছে দুটা সংখ্যাৰ অনুপাত 5:6 আৰু সংখ্যা দুটাৰ যোগফল 132 তেন্তে সংখ্যা দুটা কি হ'ব এইটো না এইটো যে সংখ্যা দুটা কি আছে 5:6 আমি এটা ধৰো 5x এটা ধৰো 6x তেন্তে এই দুটা যোগ কৰিলে 132 11x = 132 x = 132 তলত 11 দিয়ে 132 কাটা গল 12 x 12 তার মানে এটা সংখ্যা 5 * 12 60 আৰু আনটো সংখ্যা 6 * 12 মানে 72 এই সি নম্বৰ आंसर নেক্সট হৈছে 1005 ৰ বৰ্গ উলিওৱা আমি বৰ্গ এনেকৈ 1005 ৰ 1005 পূৰণ কৰাতকৈ আমি কি কৰিলো 1000 + 5 হোল স্কয়ার a + b হোল স্কয়ার সূত্ৰ a² + 2ac + b স্কয়ার এনেকৈ কৰিলো তিনটা আছে 6টা শূন্য দিম এই 5 * 2 = 10 1000 10000 হ্যাঁ আৰু 5 * 5 = 25 এই তিনটা যোগ কৰি দিলে এটো হৈ গল आंसर সি নম্বৰ নেক্সট দিছে যদি m আৰু m দুটা অখণ্ড সংখ্যা আৰু m greater than m তেন্তে n আৰু m ৰ মাজত যিকিটা সংখ্যা আছে হেতু উলিওৱাৰ সূত্ৰটো কোনটো হ'ব তলৰ চাৰিটাৰ ভিতৰত যে n ৰ পৰা m বিয়োগ কৰি তাৰ পৰা আকৌ 1 বিয়োগ কৰি দিলে যে आंसरটো ওলাই এনেকুৱা এটা পাই চিত্ৰ দিয়া আছে এই পাই চিত্ৰটোৰ ইয়াতে দিয়া আছে সঞ্চয়ত 15% কাপোৰত 10% খাদ্যত 25% শিক্ষাত 15% ঘৰ ভাড়াত 10% যাতায়াতত 5% অন্যান্য 20% কৈছে যদি মাহিলী সঞ্চয় 3000 টাকা এই সঞ্চয় 15% ও 3000 টাকা তেন্তে মাহত কাপোৰৰ খৰচ এই 10% কিমান যে সলিউশন ইয়াতে চাওক সমাধান 15% 3000 1% মানে 3000 ৰ তলত 15 10% মানে 3000 * 10/15 এটো হলো 2000 টাকা তার মানে মাহৰ কাপোৰৰ খৰচ হয় 2000 টাকা এনেকুৱা এটা চিত্ৰ দি দিছে যে তলৰ চিত্ৰটোৰ কালি উলিবা আমি এই চিত্ৰটোৰ পৰা এটো কি দেখিলো যে এইটো কি আছে ত্ৰিভুজৰ উচ্চতা বা উন্নতি 2.5 এটো হল ভূমি কিমান আছে 6 সেন্টিমিটার আমি জানো যে ত্রিভুজৰ কালি = হাফ ইনটু ভূমি ইনটু উচ্চতা হাফ ইনটু 6 ইনটু 2.5 এনেকে 3 * 2.5 7.5 সেন্টিমিটার এটো হল आंसर